আজি পহিলা ভাদ সমগ্ৰ ৰাজ্যৰ নামঘৰ সত্ৰসমূহ হৰিনামৰ ধ্বনিৰে এতিয়া মুখৰিত হৈ পৰিব। প্ৰতিজন অসমীয়াই পবিত্ৰ মাহ হিচাপে গণ্য কৰে এই ভাদ মাহটোক আৰু নিজৰ পৰিয়াল তথা আত্মীয় স্বজন দেশ বা সমাজৰ মংগল কামনাৰে ভাদ মাহত বিশেষভাৱে নেদেখাজনৰ চৰণত শৰাই নৈবেদ্য আগবঢ়ায়। কিন্তু বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে শৰাই ব্যৱহৃত বুটমাহ পৰিষ্কাৰ কৰিবলৈ আইসকলৰ সময়ৰ অভাৱ হোৱাৰ হেতু অসমৰ বিশিষ্ট বিজ্ঞানী ডক্টৰ উদ্ধৱ ভৰালীয়ে এটি মাহ ধোৱা যন্ত্ৰ আৱিষ্কাৰ কৰিলে আৰু সংক্ৰান্তিৰ দিনা বিয়লি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাইজৰ সুবিধা হোৱাকৈ বাসুদেৱ যন্ত্ৰ নামৰ এই মাহ ধোৱা যন্ত্ৰটো অসমৰ বিশিষ্ট লোকশিল্পী ডক্টৰ ডলি দাসৰ অভিযন্তা পুত্ৰ শংকৰ কৃষ্ণ দাসে তেখেতৰ মাতৃৰ পবিত্ৰত প্ৰদান কৰে। উল্লেখযোগ্য যে মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰত এই যন্ত্ৰত ৫ কেজি পৰ্যন্ত মাহ ধুব পাৰিব আৰু ইয়াত প্ৰয়োজনীয় পানীৰ পৰিমাণ অতি নগণ্য। ইফালে এই যন্ত্ৰৰ মূল্য মাত্ৰ ১৩,০০০ টকা বুলি উদ্ভাৱক ভৰালীয়ে সদৰি কৰি কয়। তেখেতে কয় যে এয়া মোৰ ১৮১ নম্বৰ আৱিষ্কাৰ। ইয়াৰ পূৰ্বে মই পকা মিঠৈ প্ৰস্তুতৰ এটি যন্ত্ৰ আৱিষ্কাৰ কৰিছো, যিটো ৰাইজে আকোৱালি লৈছে। এইদৰে যন্ত্ৰ আৱিষ্কাৰ কৰি বিক্ৰী কৰি যি সামান্য লাভাংশ পাওঁ সেই টকাৰে ইতিমধ্যে এখন প্ৰায়োগিক বিজ্ঞানৰ বিদ্যালয় স্থাপন কৰাৰ যোজনা কৰিছো বুলি মন্তব্য কৰে। তো সহজ কৰাৰ কাৰণে এই মেচিনটো উদ্ভাৱন কৰা হৈছিলে আৰু ইয়াত কাৰেণ্ট লগোৱা হোৱা নাই বা কাৰণ আমাৰ সাধাৰণ যেতিয়া আইসকলে যেতিয়া এইটো চলাব তেতিয়া কাৰেণ্টৰ সৈতে ঘটনা হ'ব পাৰে। গতিকে এই হাতৰে যাতে একমাত্ৰ আঙুলিৰে এটা পাত ঘূৰাব পাৰে, যিমানে ওজন হওক ইয়াত কোনো কথা নাই, কোনো জোৰৰ কথা নাই আৰু 30 ছেকেণ্ডত প্ৰসাদৰ মাহখিনি চুকুৰাখিনি আঁতৰোৱা কামটো হৈ যায়। বাকী লোডিং আনলোডিং কৰোঁতে যিকণ সময় লাগে আৰু একেখিনি পানী আপুনি 50 কেজিও ধুব পাৰিব। পানী সলনি কৰি থাকিব নালাগে, পানীৰ অপচয়ো ৰোধ হৈছে আৰু লগতে সেই আৰু এটা ইয়াত লাভ হয় কি এই শিলগুটি যে এইখিনি থাকে ন সেইখিনি তললৈ গুচি যায়, সৰু সৰু শিলগুটি। সেইটো এটা এডিশ্যনেল প্ৰফিট মই যিটো কৈছোঁ, কিন্তু তাক ঘূৰোৱা হয়, ঘূৰা হ'লে আৰু ধূলি বালি থাকিলে সেইটোও তললৈ গুচি যায়, সেই এটা লাভ হয়। সেইখিনি হৈছে মই আৱিষ্কাৰটো কৰোঁতে কিন্তু সেইবিলাক গম পোৱা নাছিলোঁ, পিছতহে দেখিছোঁ। তো মই বৰ সুখী, ইয়াৰ নামটো দিছোঁ বাসুদেৱ মেচিন। ইয়াৰ মূল্যও বেছি নহয়, অতি কমত মই যিকণ পাৰোঁ ইয়াত ১৩,০০০ টকা ৰাখিছোঁ। তাৰে যিকণ প্ৰফিট হ'ব সেয়ে মই এখন এটা বিজ্ঞান মিউজিয়াম খুলিব লৈছোঁ, যাতে ছাত্ৰ ছাত্ৰীক মই বিজ্ঞানৰ শিক্ষা দিব পাৰোঁ। মানে প্ৰায়োগিক বিজ্ঞান, তাৰমানে যিটো প্ৰয়োগ কৰিব পাৰি আৰু এই প্ৰায়োগিক বিজ্ঞান শিক্ষাটো যাতে মই দিব পাৰোঁ। আৰ্টছ, কমাৰ্চ, ছায়েন্স কোনো বিষয় লগত তাত কোনো কথা নাই, সকলোৱে পাৰিব। সেই শিক্ষা সকলোৰে কাৰণে গ্ৰহণযোগ্য। অসম আদিত্য টিয়ক।